চাপৰৰ শ্ৰীগ্ৰাম পঞ্চখণ্ড গাঁৱত নিশা ধৰ্ষণৰ অপচেষ্টা অভিযোগ অনুসৰি একেখন গাঁৱৰে মহম্মদ নামৰ এটা লম্পতে নিশা দুৱাৰ ভাঙি নাবালিকা এগৰাকীৰ ওপৰত ধৰ্ষণৰ চেষ্টা চলায়। নাবালিকা গৰাকীৰ চিঞৰ বাখৰত পৰিয়ালৰ লোকৰ লগতে গাঁৱৰ ৰাইজ একত্ৰিত হৈ আটক কৰে লম্পট মহম্মদ আলীক। অৱশেষত ৰাইজে উত্তম মাধ্যম দি গতাই দিয়ে শালকুচা আৰক্ষী চকীত। ঘটনা সংক্ৰান্তত ভুক্তভোগীৰ এজাহাৰ দাখিল। জানিব পৰা মতে পূৰ্বেও এইগৰাকী লম্পট মহম্মদৰ বিৰুদ্ধে আছে বহু অভিযোগ। দীৰ্ঘদিন ধৰি গাঁওখনত একাংশ মহিলা ছোৱালীৰ ওপৰত বেয়া নজৰ দিয়াৰ উপৰিও অপকৰ্ম কৰাৰ অভিযোগ। অৱশেষত গাঁওখনৰ একাংশ ৰাইজ অতিষ্ঠ হৈ ওলাই আহিল মহম্মদৰ বিৰুদ্ধে। ৰাইজৰ দাবী আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক এই লম্পটক। মানে শিঙিমাৰী পাট 5 গাঁৱৰ মহম্মদ আলী নামের মানুষজন বহুত দুষ্পিণ্ডকারী, মানে বহুত মানুষ গরু ছাগলী বান্ধিব গেলে মাইকী মানুহবিলাকক মানে মান সন্মানৰ ক্ষতি কৰে। তাই মই বেছি কিছু নকওঁ যে আইন হিসাবত যাতে আইনত যেটা উপযুক্ত শাস্তি নিয়মক তাক ফাঁসি দিব লাগে। তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এইটোৱে আহ্বান কৰোঁ যে যিটো তাৰ ন্যায় বিচাৰ এইটো হ'ব লাগে। যোৱা ৰাতি শিঙিমাৰী গাঁৱৰ এজনৰ ঘৰত সোমাইছে সেই মানুহজন, নাবালিকা 13 বছৰীয়া নাবালিকা ছোৱালী। যাতে এনেকা নাবালিকাক ধৰ্ষণ কৰাতকৈ তাই যাতে মানে আইনত 100% ভাগে শাস্তিটো পায়, এইটোৱে মোৰ ক'ব লগা আৰু একো নাই। আমার গাঁৱৰ নাম শ্ৰীগ্ৰাম পাট 5। মহম্মদ নামৰ ব্যক্তি এজনে আমাৰ গাঁৱৰ এটা ঘৰত সোমাই 13 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিলে। আগতো সেই মানুহজন গাঁৱত বহুত মানুহক ধৰ্ষণ কৰিছিলে, কিন্তু গাঁৱলীয়াভাৱে বিচাৰ হৈছিলে, কোনো ধৰণৰ শাস্তি পোৱা নাছিলে। সেই মানুহজন পূৰ্বৰে পৰা এতিয়ালৈকে ধৰ্ষণ কৰি আছে আৰু ভৱিষ্যতেও যে কৰিব তাৰ কোনো মানে নাই। সেই মানুহজনক আইনগতভাৱে বিধি ব্যৱস্থা ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। সেই মানুহজনক আইনগতভাৱে কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। সেই মানুহজন যাতে গাঁৱৰ সেই মানুহজনৰ কাৰণে গাঁৱৰ মানুহৰ নিৰাপত্তাহীনতাত ভুগিছে। এই মানুহজনক এনেকৈ যাতে শাস্তি দিয়ে, কঠোৰতকৈ কঠোৰতম শাস্তি দিয়ে, হ'লে ফাঁসি নহ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়ে, যাতে এই মানুহজনৰ কাৰণে গাঁৱৰ মানুহ নিৰাপত্তাহীনতাত ভুগিছে, নিৰাপত্তাত যাতে থাকিব পাৰে। এই মানুহজনক যদি শাস্তি নিদিয়ে আইনগতভাৱে, এই মানুহজন আৰু যে ভৱিষ্যতত কিবা কিবি কৰিব তাৰ কোনো মানে নাই। এয়া মই আগত কৰিছিলে গাঁৱলীয়াভাৱে থুলমূলভাৱে ৰাতি কাম কৰিছিলে, ৰাতিতে মানে ডিছমিছ কৰি দিছিলে। মাতাপুৰে গাঁৱৰ মুৰব্বীবোৰে ৰাতিতে চেছ কৰি দিছিলে। সেইকাৰণে ৰাজহুৱা হোৱা নাই বা আইনগতভাৱে হোৱা নাই। মাতাপুৰী ৰাজ চলিছিল তেতিয়া, আৰু এই তেনেকুৱা ৰাজ চলাৰ বাবে কোনো ধৰণৰ শাসন হোৱা নাছিলে। এজাহাৰ দাখিল কৰিছোঁ আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জিপি সিং ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে এই তেনেকুৱা নাবালিকাক ধৰ্ষণ কৰা মানুহক যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে। এনেকুৱা শাস্তি দিব তাক চাই যাতে অসমৰ কোনো এজন লোকে যাতে তেনেকুৱা কুকাণ্ড নকৰে। শিঙিমাৰী শ্ৰীগ্ৰাম পাট 5 এই মহম্মদ মানুহজন ৰাতিৰ 12টা না 11টা বজাত এজন ঘৰত সোমাইছিল ৰেপ কৰাৰ কাৰণে। ছোৱালীটো হ'ল 13 বছৰীয়া। আমাক ৰাতি 12:30 বজাত ফোন মাৰিছে, সোমাইছোঁ। গেলোঁ, যা দেখি বান্ধি ৰাখছে। পাব্লিকো বহুত আছে, বহুত পাব্লিক, 200-250 মতন পাব্লিক। কাই অল্প অল্প ডাং দিছে, আমরা ঠেকাইছোঁ বস্তুটো, 2-1টা দিছে। এই মানুহৰ আগত বহুত কেলেংকাৰী বিচাৰ হৈছে। আর এই ছোৱালীটোৰ লগত আগেও আৰু মাজে মাজে অলপ অলপ ডিষ্টাৰ্ব দি আছে। এই ছোৱালীটো ভালমতে স্কুলত যাব নাপায়, বাহিৰত ওলাব নাপায়। এক ওয়ার্নিং দিয়া হয়েছে, আমরাও কৈছোঁ যে ওই ছোৱালী আমার ঘরের বগলত নাযায়। এই বস্তুটো মানুষটো দাগি এইটো আমরা জানাই যে প্রশাসনের মধ্যে বস্তু শাস্তিটা যেন কঠোরভাবে শাস্তি হয়। আর আমার সরকার হিমন্ত বিশ্ব শর্মা তাকে আহ্বান জানায় যে বস্তুটো যাতে তাক যাবজ্জীবন কারাদণ্ড যাতে হয়, এটি আমি বুঝেছি। ব্যুরো রিপোর্ট, অসম টুডে।